মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু এছআইটিৰ বাকী সদস্যসকল আৰু তাৰ পিছত আমি জুবিন গাৰ্গৰ একাংশ অনুৰাগী আৰু গৰিমা শইকীয়া গাৰ্গ আৰু শিল্পী সমাজৰ প্ৰতি শেষত এটা আহ্বান জনাব বিচাৰিছোঁ। এই যে সোণাপুৰৰ সমাধি ক্ষেত্ৰত গৈ একাংশ জুবিন অনুৰাগী বুলি পৰিচয় দিয়া যুৱতীয়ে উদ্ভণ্ডালি কৰিছে, এই মানুহখিনিক প্ৰশাসনে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাত পুলিচ প্ৰশাসন ইতিমধ্যেই অধিক নিয়োগ কৰিছে, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু যিসকল জুবিন অনুৰাগীয়ে তাত অসভ্যালি কৰিছে সেই মানুহখিনিক আমাৰ অনুৰোধ যে আপোনালোকে অন্ততঃ যদি সঁচাকৈ জুবিনক কলিজাৰ পৰা ভাল পাইছিল তেনেহ'লে জুবিনৰ সমাধি ক্ষেত্ৰত গৈ সেই পৰিৱেশটোৰ আপোনালোকে সৃষ্টি কৰাৰ পৰা বিৰত থাকক। যিসকল তেনেকুৱা জুবিন অনুৰাগীৰ মাক দেউতাকে আমাৰ এই অনুষ্ঠান চাইছে, অভিভাৱকে এই অনুষ্ঠান চাইছে, আপোনালোকৰ প্ৰতি আমাৰ অনুৰোধ, আপোনাৰ নিজৰ সন্তান যদি সঁচাকৈ তেনেকুৱা পৰিৱেশত গৈছে তালৈ, তেতিয়াহ'লে আপোনালোকে কিবা প্ৰকাৰে হ'লেও ব্যৱস্থা কৰক। গৰিমা গাৰ্গৰ প্ৰতিও আমাৰ অনুৰোধ এইটোৱেই যে তেখেতেও এটা আকৌ ৰাজহুৱা আনুষ্ঠানিক আহ্বান জনাওক, অন্ততঃ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যাতে কোনো তেনেকুৱা দুষ্কৃতিকাৰীৰ প্ৰৱেশ নঘটে। গৰিমা গাৰ্গে অন্ততঃ আহ্বান এটা জনাওক ৰাজহুৱাকৈ যে জুবিনৰ আত্মাৰ স্বাৰ্থত, জুবিন গাৰ্গক ভাল পোৱাৰ স্বাৰ্থত এই সমাধি ক্ষেত্ৰত একমাহ নহওঁতেই একাংশ যে জুবিন অনুৰাগী বুলি পৰিচয় দিয়া দুষ্কৃতিকাৰীয়ে যে তাত অপসংস্কৃতি পোহাৰ মেলিছেগৈ, নকৰিবলগীয়া কাম কৰিছেগৈ, নঘটাবলগীয়া ঘটনা ঘটাইছেগৈ, তাৰ পৰা বিৰত থাকক। অন্ততঃ গৰিমা বৌ মুখখনলৈ চাই এই কামখিনি কৰাৰ পৰা বিৰত থাকক আৰু গৰিমা বৌয়ে এইসকলক এটা আহ্বান জনাওক। দ্বিতীয়, এই যে সামাজিক মাধ্যমত এটা আন্দোলন আৰম্ভ হৈছে, ডিজিটেল বিপ্লৱ হৈছে যে হেছটেগ জুবিন গাৰ্গ ন্যায় বিচাৰি, গৰিমা বৌয়েও 10 দিন সময় দি এটা আহ্বান জনাইছে, একাংশ শিল্পী সমাজেও 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে। আমি জানো যে যিমানেই দীঘলীয়া হ'ব সিমানেই ক'ৰবাত অথন্তৰ ঘটিব, এইটো সঁচা কথা। কিন্তু গৰিমা বৌ প্ৰতিও আমাৰ আহ্বান যে আমি যদি তদন্তকাৰী বিষয়াক যদি তেনেকৈ এটা টাৰ্গেট দি দিওঁ, চৰকাৰখনে ক'ৰবাত কিন্তু সুযোগহে পাব যে আনকি গৰিমা গাৰ্গেও যদি 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে তেনেহ'লে আমি ক্ষিপ্ৰতাৰে ন্যায় প্ৰক্ৰিয়া আগুৱাই নিয়াৰ স্বাৰ্থতেই আমি কিছুমান বস্তু হয়তো বাদ দিবলগীয়া হ'ল বুলি পিছত কৈ দিবলৈও আছে। সেই সুযোগটো এই তদন্তকাৰী বিষয়াসকলক শিল্পী সমাজেও দিব নালাগে, গৰিমা গাৰ্গেও দিব নালাগে, জুবিন গাৰ্গৰ আত্মীয় স্বজন পৰিয়ালৰ কোনো সদস্যই আচলতে এইখিনি সময়ত দিব নালাগে। তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত যিহেতু আমি বিশ্বাস ৰাখিছোঁ, সেই বিশ্বাস আৰু আস্থা পোষণ কৰি আমি ক'ব পাৰোঁ যে ক্ষিপ্ৰ কৰক। কিন্তু এটা 10 দিন 8 দিন বা এনেকৈ 5 দিনৰ সময় দিয়াটো বৰ চাগে উচিত নহ'ব। আমি আকৌ কৈছোঁ যে গৰিমা গাৰ্গৰ সেই আহ্বানক আমি সন্মান জনাইছোঁ, কিন্তু সেই আহ্বানে যাতে তদন্তকাৰী প্ৰক্ৰিয়াত ক'ৰবাত ব্যাঘাত নজন্মায় সেয়াও কিন্তু শিল্পী সমাজে মনত ৰখা উচিত। গৰিমা গাৰ্গ বৌ সেয়া তেখেতৰ প্ৰতি অনুৰোধ, সেয়া তেখেতে মনত ৰখা উচিত। এই আহ্বানকেইটা আমি অকল জুবিন গাৰ্গৰ স্বাৰ্থত, জুবিন গাৰ্গে ন্যায় পোৱাৰ স্বাৰ্থত, অসমৰ কোটি কোটি জনতাই ন্যায় পোৱাৰ স্বাৰ্থত আমি সংশ্লিষ্ট মহলসমূহৰ প্ৰতি আহ্বান জনালোঁ। বাকী বিচাৰ ৰাইজে কৰিব। মানস ৰবীন আমাৰ মাজত উপস্থিত হৈছে, মানস ৰবীন মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি গোটেই দিন ধৰি যিটো বিষয়ক লৈ আটাইতকৈ সৰ্বাধিক চৰ্চা হৈ আছিল যে এছআইটিয়ে অসমৰ একাংশ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি কিছু নতুন কথা ক'ব আৰু অসমৰ মানুহে নতুন কথা জানিব, এনেকুৱা এটা আশা কৰা হৈছিল। আপুনি মোক কওক এতিয়া, এছআইটি সেই আমন্ত্ৰণ ৰক্ষা কৰি যিসকল ব্যক্তি গ'ল, ওলাই আহিলে, আপুনি অহাৰ কিছু সময় পূৰ্বে আমাৰ ইয়াত প্ৰাঞ্জল শইকীয়া, ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী, ডক্টৰ হিতেশ বৰুৱা অতিথি হৈছিল, তেওঁলোকৰ পৰা মই কিছু কথা জানিলোঁ, শুনিলোঁ, দৰ্শকসকলকো দেখুৱালোঁ। আপুনি দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ একদম ঘনিষ্ঠ ব্যক্তিসকলৰ অন্যতম আছিল, নিজে একেটা মঞ্চত গীত পৰিৱেশন কৰিছিল, জুবিনে গোৱা বহুত গীত আপুনি লিখিছে, এতিয়াও আপুনি জাষ্টিছ ফৰ জুবিনৰ এই আন্দোলনখনত সক্ৰিয়ভাৱে লাগি আছে। এই যে আজি যিটো প্ৰথম প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াতে জুবিনৰ ন্যায়ত কিমানখিনি সহায় কৰিলে বুলি আপুনি ভাবে? অসমৰ বিশিষ্ট সমাজক যে মাতি নিলে এছআইটিয়ে। মই আজি সঁচাকৈ ক'বলৈ গ'লে ইমান দিনে দুখত আছিলোঁ, আজি প্ৰচণ্ড ক্ষোভ আৰু খঙত আহিছোঁ আপোনাৰ ওচৰলৈ। অসমৰ ৰাইজক কথাখিনি ক'ম বুলি আহিছোঁ, কাৰণ আমি প্ৰথম দিনৰ পৰাই
জুবিন দাই সদায় ৰাজনীতিৰ পৰা দূৰত থাকিব বিচাৰিছিল এটা নিৰ্দিষ্ট দূৰত্বত তেখেতে অৱস্থান গ্ৰহণ কৰিছিল আৰু আমিও ভাবিছিলোঁ যে তেখেতৰ গোটেই কথাটো যেতিয়া সন্দেহৰ আৱৰ্তত আহিল যাতে তাক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি নহয় ৰাজনীতি হোৱাটো আমি বিচৰা নাছিলোঁ আমি আটায়ে খুব ধৈৰ্যৰে আছোঁ আমি প্ৰত্যেকটো চৰকাৰী কাৰ্যসূচীত সহযোগ কৰিছোঁ আমি নৈৰাজ্যবাদী নহয় আমি নৈৰাজ্যবাদ বিচৰা নাই আৰু গোটেই প্ৰক্ৰিয়াটোত প্ৰথম দিনৰ পৰা যদি চাই অকল মই মানস ৰবীনৰ কথা কৈ আছোঁ বেলেগ কাৰো কথা কোৱা নাই ইয়াত মই সদায় সহযোগী মনোভাৱেৰে আছোঁ সদায় সহযোগ কৰিছোঁ আনকি SITৰ ওচৰলৈ মই নিজে গৈছোঁ নিজে যিটো কথা মই অনুভৱ কৰিছোঁ যে এইটো এটা সাক্ষ্য হ'ব পাৰে নিজে দাখিল কৰিছোঁ সেইদিনা কোৰ্টত গৈ প্ৰায় 4.5 ঘণ্টা লাইন পাতি মই মেজিষ্ট্ৰেটৰ ওচৰত 1 ঘণ্টা সাক্ষ্য প্ৰমাণ কৰি দিছোঁ তাৰপিছত উভতি আহিছোঁ ইমান সুন্দৰকৈ এটা প্ৰক্ৰিয়া চলি আছে চলি থকাৰ মাজত হঠাৎ কালি এখন লিষ্ট ওলালে ইমান দিনে আটায়ে কৈ আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি বাৰ্তা দি আছিলে কি আহিছে কি নাই অহা কেনেকৈ অগ্ৰগতি হৈছে তাৰপিছত ৰাইজৰ ফালৰ পৰা উত্থাপন হ'ল যে SITয়ে কওক কথাখিনি তাৰপিছত মুন্না প্ৰসাদ গুপ্তা তেখেতে সেইদিনা প্ৰেছ মিট এটেণ্ড কৰিলে সাংবাদিকসকলে যি সুধিব লগা আছে সুধিলে যিখিনি জনাব লগা আছে ৰাইজক জনালে এইটো এটা ন্যায়িক তদন্ত প্ৰক্ৰিয়া আৰু গতিকে এইটো এটা মানে সৰু মানুহৰ সৰু ঘটনা নহয় গোটেই বিশ্বজুৰি ইয়াৰ হেৰি হৈছে গতিকে এই ঘটনাটোত যেতিয়া এখন কালি শুনিলোঁ এখন লিষ্ট আহিলে লিষ্টখন দেখিলোঁ কাবাক মাতি সেই বোলে পোষ্টমৰ্টেম ৰিপৰ্টো ৰাজহুৱা কৰিব এনেকুৱা ধৰণৰ কথাও আহিলে ৰাতিপুৱা আছাম ট্ৰিবিউন খুলি দেখিলোঁ ৰিপৰ্ট তেওঁলোকৰ তালৈ লিক হৈ গ'ল কিবা চ'ৰ্চে দি তাৰপিছত ৰাতিপুৱা ফেচবুক খুলি দেখিলোঁ যে ৰজাঘৰীয়া কেইজনমানক মাতি কি বিয়নী মেল পাতিব বিচাৰিছে এখন কি নামঘৰত হোৱা ৰাইজমেল নেকি এটা ন্যায়িক তদন্ত প্ৰক্ৰিয়া আমি আটায়ে সহযোগ কৰিছোঁ অসমবাসী ৰৈ আছে ইয়াৰ আচল সিদ্ধান্তটো জানিবলৈ এইটো এটা ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে হ'ব গোটেই তদন্ত প্ৰক্ৰিয়াৰ মাজেৰে হ'ব গতিকে এই কামটো কিয় কৰিলে কিয় মাতিলে এখিনি মানুহক মই একো বুজি পোৱা নাই কাৰণ আমি এনেই সাধাৰণতে সন্দেহ নকৰোঁ কিন্তু মোৰ অভিজ্ঞতা আছে আমি চৰকাৰৰ মুখলৈ বাট চাই ৰৈ আছোঁ সকলোৱে যে ন্যায় পাম কিন্তু মোৰ অভিজ্ঞতা আছে কা আন্দোলন কৰাৰ সময়ত কৈছিলে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাড়ি কমা নথকাকৈ ৰূপায়ণ কৰা হ'ব হ'ল নেকি নাই হোৱা জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিম বুলি কৈছিলে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখলৈ বাট চাই ধৈৰ্যৰে বাট চাই আছোঁ কিন্তু এই প্ৰক্ৰিয়াত কোনো ইটো সিটো হ'ব নোৱাৰিব আৰু আজিৰ যিটো মানে ষ্টেপ লৈছে এইটো খুব বেয়া পাইছোঁ আৰু ইতিমধ্যে যিসকলক নিমন্ত্ৰণ জনোৱা হৈছিলে তাৰ অধিকাংশই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে ই প্ৰমাণ কৰে যে আজি যিটো পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে এইটো একেবাৰে ভুল পদক্ষেপ এয়া কোনো ৰাইজমেল নহয় এয়া বিয়নী মেল নহয় এয়া এক ন্যায়িক প্ৰক্ৰিয়া ন্যায়িক তদন্ত যি গতিৰে চলিব জুবিন গাৰ্গৰ ক্ষেত্ৰত ৰাইজে অলপ ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছে কথা সিমানেই গতিকে মই কাকো দাবী জনাব পৰা মানুহ নহয় মই সৰু মানুহ একেবাৰে গতিকে মই আহ্বান জনাইছোঁ এনেকুৱা ভুলৰ যাতে পুনৰাবৃত্তি নকৰে দৰকাৰ হ'লে মুন্না প্ৰসাদ বৈশ্য ডাঙৰীয়াই গুপ্তাই তেখেতে সংবাদমেল সম্বোধন কৰক যেতিয়া নতুন খবৰ আহিব কিবা আপডেট থাকিব জনাওক সাংবাদিকসকলক মাতক বেলেগে কাৰোবাক আমন্ত্ৰণ কৰি নি তাত চাহ মিঠাই আপুনি কিয় মাতি নিলে বুলি ভাবে মই একো বুজি পোৱা নাই মোৰ বুজাৰ দৰকাৰো নাই কাৰণ আমাৰ প্ৰথম আৰু শেষ কথাটো হ'ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় আমি হত্যাকাণ্ড বুলিও ক'বলৈ যোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেহে কৈছিলে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় দিম আমিতো আজিলৈকে কোৱা নাই ৰাজহুৱাভাৱেও কোৱা নাই আমি মাত্ৰ বিচাৰিছোঁ এই ৰহস্যজনক মৃত্যুৰ উদ্ঘাটন আমাক ন্যায় লাগিব অসমে ন্যায় বিচাৰিছে অসমক ন্যায় দিবই লাগিব বস